মঙলদৈত মন্ত্ৰী পীযুষ হাজৰিকাৰ কেইবাটাও কাৰ্যসূচী দুটাকৈ কৃষি ভিত্তিত উদ্যোগ পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ নগৰবাহীৰ অঞ্চলত উদ্বোধন কৰিছে কৃষি ভিত্তিক মিঠাতেল উদ্যোগ দৰঙী গোল্ডেন ড্ৰপ নামৰ উদ্যোগটো উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে উদ্যোগটোত সৰিয়হৰ পৰা মিঠাতেল উৎপাদন কৰা হ'ব প্ৰায় 600 গৰাকী মহিলাই লগ হৈ স্থাপন কৰিছে এই কৃষি উদ্যোগটো নিতৌ 1500 লিটাৰ মিঠাতেল উৎপাদনৰ লক্ষ্য লোৱা হৈছে এই উদ্যোগটোত আৰু মঙলদৈ 2 নম্বৰ মাছগাঁৱত একাংশ যুৱ কৃষকে আৰম্ভ কৰা পুষ্টিকৰ মাখনা উৎপাদন গোট এটাও পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে মই বহুত কথা শিকিলো মই আঢ়ৈ মাহমান হ'ল কৃষি মন্ত্ৰী হোৱা পথাৰলৈকে গৈছোঁ আপোনালোকে দেখিছে কেতিয়াবা গালিও খাইছোঁ কোনোবাই অলপ বেংগক দেখাত গালিও পাইছে কঠীয়া পাৰিব পৰা নাই বুলি আচলতে মই জীৱনত কঠীয়া পেলাই পোৱা নাই মই শিকিছোঁহে মই খেতি কৰোঁ নিজে খেতি নকৰোঁ এতিয়া বাধ্য হৈছোঁ কৃষি মন্ত্ৰী যিহেতু হৈছোঁ কিন্তু আমি উৎসাহিত কৰিব লাগে সকলো কৃষক হওক সকলোৱে কৃষিত মনোযোগ দিয়ক কাৰণ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ অসম এখন কৃষি প্ৰধান ৰাজ্য যিখন ৰাজ্যত 70% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু আমি কৃষি নকৰোঁ যিখন ৰাজ্য 70% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল কিন্তু আমি খেতি নকৰোঁ বেলেগৰ পৰা বাহিৰৰ পৰা আমি বস্তু আনি খাওঁ আৰু বেলেগক আমি বহিৰাগত বুলি গালি দিওঁ আমি বেলেগ নকৰোঁ যোনে খেতি কৰে যোনে ব্যৱসায় কৰে আমি একো নকৰা হৈ গ'লোঁ যোনে খেতি কৰে তেওঁলোকক বহিৰাগত বুলি গালি পাৰোঁ এই শব্দবিলাক আমি ক'ব নালাগে আৰু খেতি কৰি দেখাই দিব লাগে মাখানাৰ অসমত বিপুল সম্ভাৱনা আছে কাৰণ অসমত খাল বিল জলাশয়ে ভৰ্তি গতিকে মাখানাত আমি প্ৰত্যেকটো পুখুৰীত আমি 2 বিঘা মাটিৰ পুখুৰীত 1 বিঘা মাটিৰ আমি মাখানা খেতি কৰিব পাৰোঁ মাছত যদি 1 লাখ টকা ইনকাম হ'ল এবিঘাত আমি মাখানাত 50,000 কৰিব পাৰোঁ আৰু মাখানাত মাত্ৰ ছটিয়াই দিব লাগে না সাৰ দিব লাগে না পানী দিব লাগে না বানপানীয়ে মাৰিব পাৰে না গৰু ছাগলীয়ে মাৰিব পাৰে মাখানাৰ সম্ভাৱনা অসমত অপাৰ গতিকে মাখানাক আমি আৰু বিস্তৃতভাৱে অসমলৈকে লৈ মঙলদৈত মন্ত্ৰী পীযুষ হাজৰিকাৰ কেইবাটাও কাৰ্যসূচী দুটাকৈ কৃষি ভিত্তিত উদ্যোগ পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ নগৰবাহীৰ অঞ্চলত উদ্বোধন কৰিছে কৃষি ভিত্তিক মিঠাতেল উদ্যোগ দৰঙী গোল্ডেন ড্ৰপ নামৰ উদ্যোগটো উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে উদ্যোগটোত সৰিয়হৰ পৰা মিঠাতেল উৎপাদন কৰা হ'ব প্ৰায় 600 গৰাকী মহিলাই লগ হৈ স্থাপন কৰিছে এই কৃষি উদ্যোগটো নিতৌ 1500 লিটাৰ মিঠাতেল উৎপাদনৰ লক্ষ্য লোৱা হৈছে এই উদ্যোগটোত আৰু মঙলদৈ 2 নম্বৰ মাছগাঁৱত একাংশ যুৱ কৃষকে আৰম্ভ কৰা পুষ্টিকৰ মাখনা উৎপাদন গোট এটাও পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে মই বহুত কথা শিকিলোঁ মই আঢ়ৈ মাহমান হ'ল কৃষি মন্ত্ৰী হোৱা পথাৰলৈকে গৈছোঁ আপোনালোকে দেখিছে কেতিয়াবা গালিও খাইছোঁ কোনোবাই অলপ বেংগক দেখাত গালিও পাইছে কঠীয়া পাৰিব পৰা নাই বুলি আচলতে মই জীৱনত কঠীয়া পেলাই পোৱা নাই মই শিকিছোঁহে মই খেতি কৰোঁ নিজে খেতি নকৰোঁ এতিয়া বাধ্য হৈছোঁ কৃষি মন্ত্ৰী যিহেতু হৈছোঁ কিন্তু আমি উৎসাহিত কৰিব লাগে সকলো কৃষক হওক সকলোৱে কৃষিত মনোযোগ দিয়ক কাৰণ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ অসম এখন কৃষি প্ৰধান ৰাজ্য যিখন ৰাজ্যত 70% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু আমি কৃষি নকৰোঁ যিখন ৰাজ্য 70% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল কিন্তু আমি খেতি নকৰোঁ বেলেগৰ পৰা বাহিৰৰ পৰা আমি বস্তু আনি খাওঁ আৰু বেলেগক আমি বহিৰাগত বুলি গালি দিওঁ আমি বেলেগ নকৰোঁ যোনে খেতি কৰে যোনে ব্যৱসায় কৰে আমি একো নকৰা হৈ গ'লোঁ যোনে খেতি কৰে তেওঁলোকক বহিৰাগত বুলি গালি পাৰোঁ এই শব্দবিলাক আমি ক'ব নালাগে আৰু খেতি কৰি দেখাই দিব লাগে মাখানাৰ অসমত বিপুল সম্ভাৱনা আছে কাৰণ অসমত খাল বিল জলাশয়ে ভৰ্তি গতিকে মাখানাত আমি প্ৰত্যেকটো পুখুৰীত আমি 2 বিঘা মাটিৰ পুখুৰীত 1 বিঘা মাটিৰ আমি মাখানা খেতি কৰিব পাৰোঁ মাছত যদি 1 লাখ টকা ইনকাম হ'ল এবিঘাত আমি মাখানাত 50,000 কৰিব পাৰোঁ আৰু মাখানাত মাত্ৰ ছটিয়াই দিব লাগে না সাৰ দিব লাগে না পানী দিব লাগে না বানপানীয়ে মাৰিব পাৰে না গৰু ছাগলীয়ে মাৰিব পাৰে মাখানাৰ সম্ভাৱনা অসমত অপাৰ গতিকে মাখানাক আমি আৰু বিস্তৃতভাৱে অসমলৈকে লৈ